ৱেলকাম টু মাই পল্লৱী পাৰশ্ৰী ব্লগ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল আৰু ময়ো ভালে আছোঁ। মই পল্লৱীয়ে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া দেখিছেনে, নহৰু, পিঁয়াজ আৰু আদা অকণমান কাটি অকণমান ঘিউত মই ভাজি লৈছোঁ। বিলাহীও লগতে দি দিছোঁ, অকণমান ফ্ৰাই কৰি ল'ম। তাৰপিছত কি বনাওঁ চাওঁ বলক। চিম্পল। এইফালে অকণমান কাজু দি দিছোঁ আৰু অকণমান মানে জহালৈকে, বিলাহীটো গলালৈকে আৰু পিঁয়াজখিনিও কোমল হোৱালৈকে মই ভাজি থাকিম। কিন্তু ৰঙচুৱা কৰিব নিদিওঁ, মই ইয়াতে অকণমান পানী এড কৰি দিম আৰু তাতে সিজিব দিম। আৰু এইফালে মই ফুলকবি, আলু, মটৰখিনি বইল হ'ব দি মানে ষ্টিম কৰি লৈছোঁ অকণমান। আৰু ষ্টিম কৰি ল'লে অকণমান ভালো হয় খাবলৈ আৰু সোনকালেও বনি যায় চব্জিটো, সেইটো কাৰণে। আৰু ইফালে এইয়া দেখিছা নহয়, হৈছে আৰু চফ্ট হৈ গৈছে। আৰু আজি আপোনালোকৰ দিনত কি বনালে কমেণ্ট কৰি জনাব দেই। এয়া অলপ পানী দি দিলোঁ, এতিয়া মই এইখিনি সিজিব দিম অকণমান। আৰু তাৰপিছতে মই এইফালে মই অকণমান দালি পাতি লৈছোঁ লগতে। এইফালে মই তেল দি দিলোঁ আৰু অকণমান পাঁচফোৰণ দিম। পাঁচফোৰণ দি তেল মাৰিলে খুব ভাল লাগে খাই। আপোনালোকৰ ভাল লাগেনে বাৰু? আৰু এয়া অকণমান ফোৰণটো ভালকৈ দি লৈছোঁ মানে, তেতিয়া গোন্ধটো খুব ধুনীয়া আহে দালিত। আৰু এইফালে বিলাহী আৰু মচুৰ দালি দি দিছোঁ। ধোঁৱা ধোঁৱা হৈ গৈছে একদম পুৰা। এই দালিত অকণমান হালধি গুড়ি দি দিলোঁ আৰু এতিয়া মই পানী দি কিনি চিটি মাৰিব দি দিম। আৰু এইফালে মই পিঁয়াজখিনি, বিলাহী পিঁয়াজখিনি অকণমান ভাজি লৈছিলোঁ, ধুনীয়াকৈ সিজাই ল'লোঁ। তাৰপিছতে পেষ্ট বনাই ল'লোঁ, তাৰ লগতে জলকীয়া গুড়ি, জিৰা গুড়ি, ধনিয়া গুড়ি আৰু অকণমান লাল মিৰ্চ পাউডাৰ মিলাই এইখিনি গোটেইখিনি ভালকৈ মিলাই লৈছোঁ। ধুনীয়াকৈ মিলি গৈছে। আৰু এইফালে লগতে মই কেৰাহীখনত পাতি দিলোঁ, অকণমান জিৰা দি দিছোঁ ফোৰণত আৰু বেলেগ একো নিদিওঁ, ডাইৰেক্ট এতিয়া মই দি দিম পিচি লোৱা মছলাখিনি যে মিক্স কৰি লৈছিলোঁ গোটেইখিনি, ফোৰণতে মই দি দিম আৰু বেলেগ একো নিদিওঁ। আৰু ইয়াতে অকণমান জিৰাকেইটা ভালকৈ ভাজি লৈছোঁ। এয়া গোটেইখিনি মই ইয়াতে দি দিছোঁ তেলত। আৰু এতিয়া অকণমান ভাজি ল'ম, যিহেতু বইলটো হৈয়ে আছে, কিন্তু অকণমান ভাজি কিনি ল'লে বেছি ভাল হ'ব, যিহেতু কেঁচা জিৰা আৰু হেৰি দিয়া আছে, মছলাখিনি দিয়া আছে, সেইকাৰণে অলপ দেৰি ভাজি ল'ম ভালকৈ। ভাজি লৈ ধুনীয়াকৈ হৈ গৈছে মোৰ। দেখিছেনে কালাৰটো ইমান ধুনীয়া আহিছে হয়নে? খুব ধুনীয়া। আৰু ইয়াতে এতিয়া মই দি দিম এই বইল কৰি থোৱা এইখিনি ফুলকবি, মটৰ, ফুলকবি ডাটা কেইডালমানো আছিলে, সেইকেইটাও মিক্স কৰি দিছোঁ। এনেকৈ বনাই খাব এবাৰ, ভাল পাব আপোনালোকেও।
আৰু খুব সোৱাদ হয় এনেকৈ আৰু সকলো লগতে খাব পৰা যায় ৰুটি হওক ভাত হওক এখনীয়া চব্জি হ'লেও ধুনীয়াকৈ খাব পাৰি আৰু এয়া মই এতিয়া ভালকৈ ভাজি ল'ম অকণমান কালাৰটো আৰু ভাল হোৱালৈকে বা কালাৰটো অহালৈকে চব্জিখিনি বগা মানে ফুলকবিখিনি বগা হয় ন অকণমান ৰঙচুৱা হোৱালৈকে ভাজি থাকিম এতিয়া আৰু খুব লাহে লাহে ভাজি মানে হিলাব লাগে কেলৈ এইটো ভাপত দিয়া মানে দি থৈছোঁ ন ফুলকবিখিনি মানে ষ্টিম কৰি থোৱা আছে সেইটো কাৰণে নহ'লে ভাগি যায় সেইকাৰণে লাহে লাহে হিলাব লাগে আৰু খুব ধুনীয়া হয় এইটো খাবলৈ আলহী আহিলেও পটককেনে বনাই দিব পাৰি ঝটপটকৈ আৰু আমি লেডিজ মানে গৃহিণীসকলে সোনকালে বনাব পৰা বস্তুটো বেছি সোনকালে বিচাৰোঁ হয়নে আৰু এইফালে হৈ থাকক এতিয়া মই পেলে মাছ আনিছিলে মাছখিনি ধুনীয়াকৈ চাফা তাফা কৰি নিমখ হালধি সানি ল'লোঁ এতিয়া মই ফ্ৰাই কৰি ল'ম এয়া পূৰা একদম গৰম তেলত মাছ উতলি আছে এয়া মোৰ মাছ হৈ গ'ল লগতে মই এতিয়া আজি দুপৰীয়া কাঁহীখন সজাই লওঁ এয়া গৰম গৰম ভাত লগত আছে গোল নেমু কাকাৰ প্ৰিয় গোল নেমু বাৰু আৰু লগত জলকীয়া তাৰপিছত আছে আপোনাৰ ফুলকবি আৰু মটৰ আলু দি কিনি বনোৱা চব্জি আৰু ইফালে দালি আৰু লগত আছে এক পিচ মাছ ফ্ৰাই এটা মাছ ফ্ৰাই আপোনালোকৰ কেনেকুৱা লাগিলে কাঁহীখন কমেণ্ট কৰি জনাব নাপাহৰিব আজিলৈ আহোঁ আকৌ এটা নতুন ভিডিঅ'ত সকলোকে লগ পাম আৰু মোৰ কাঁহীখন কেনেকুৱা লাগিলে আপোনালোকৰ জনাবলৈ নাপাহৰিব যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আশা কৰোঁ সকলোৱে কৰিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব হয়নে আৰু সকলোকে ধন্যবাদ মোৰ ভিডিঅ'বোৰ চোৱাৰ কাৰণে আজিলৈ আহোঁ